वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো যিসকল দুখীয়া ল'ৰা ছোৱালী আছে যিসকলে 2026 ত মেট্ৰিক পৰীক্ষা দিব সেই সকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, কাৰণ অসম চৰকাৰৰ পৰা তোমালোকৰ ডাইৰেক্টলি বেংক একাউণ্টত 1800 টকা তোমালোকক দিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই টকাখিনি তোমালোকে কেনেকৈ পাবা আৰু তোমালোকক চৰকাৰে কিহৰ কাৰণে দিব এই ভিডিঅ'টোত আমি সম্পূৰ্ণৰূপে আলোচনা কৰিম। আৰু তোমালোকে 2026 যেটো মেট্ৰিক পৰীক্ষা হ'ব সেই পৰীক্ষাৰ কাৰণে কেনেদৰে সাজু হবা সেই বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। সকলো ধৰণৰ নটিফিকেশ্যন পাবলৈ হলে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা। হোৱাটছআপ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছো। মেট্ৰিক পৰীক্ষা ৰিলেটেড আৰু এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে মোৰ চেনেলতে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো চোৱা 5 ঘণ্টা আগতে আমাৰ সিএম ছাৰে তেওঁৰ ফেসবুক পেজৰ যোগেদি জগাইছে যে অসম চৰকাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে মানে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমাৰ সাজু হৈ আছে সেই সকলৰ কাৰণে কি কৰিব, এইটো চোৱা টিউশনৰ কাৰণে মানে তোমালোকে যাতে টিউশন পঢ়িব পাৰা হেতুৰ কাৰণে 6 মাহৰ বাবে মানে তোমালোকৰ 6 মাহৰ বাবে কিমানকৈ টকা দিব, 300 টকা দিব। তো তোমাৰ 6 মাহত যদি 300 টকা দিয়ে তেতিয়াহলে তোমাৰ টোটাল হৈ যাব কিমান টকা, 1800 টকা দিব। সেই গোটেইখিনি তোমালোকৰ কি হ'ব, এই তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা আছে সেই পৰীক্ষাৰ কাৰণে যাতে তোমালোকে ভাল প্ৰিপাৰেচন কৰিব পাৰা তাৰ কাৰণে এই টকাখিনি তোমালোকক প্ৰাইভেট টিউশনৰ কাৰণে দিব। যেটো তোমালোকক আগতেও জনোৱা হৈছিল যে তোমালোকৰ নাইট ক্লাছ হ'ব, সেই নাইট ক্লাছৰ কাৰণে তোমাৰ এই 300 টকা তুমি পাবা। এতিয়া কথা হ'ল যে তুমি এই টকাটো কেনেকৈ পাবা। তোমালোকৰ স্কুলত তোমালোকে খবৰ কৰিবা, তোমালোকৰ স্কুলত যেটো ডাইচ কোড আছে বা তোমালোকৰ যেটো ইউডাইচ আছে সেইটোৰ লগত বা তোমালোকৰ যেটো পেন নম্বৰ আছে সেইটোৰ লগত তোমালোকৰ বেংক একাউণ্টটো লিংক কৰিব। লিংক কৰি দিলে গভৰ্ণমেণ্টৰ পৰা ডাইৰেক্টলি তোমালোকৰ ডাইৰেক্টলি একাউণ্টতে টকাখিনি সোমাব। এইটো তোমালোকৰ স্কুলৰ বা তোমালোকৰ টিচাৰৰ কোনো বেংক একাউণ্টত নাযায়, ডাইৰেক্টলি তোমালোকৰ এইটো বেংক একাউণ্টত সোমাব। ইয়াতে চোৱা, এইটো তোমাৰ ইয়াতে লিখা আছে বেংক একাউণ্টলৈ প্ৰত্যক্ষ স্থানান্তৰ, ডাইৰেক্টলি তোমালোকৰ বেংকতহে তোমাৰ টকাখিনি কি হ'ব, ট্ৰান্সফাৰ হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইটো খবৰ তোমালোকৰ কাৰণে খুবেই ভাল আৰু তোমালোকে কেনেদৰে এই টকাখিনি লাভ কৰিবা সেই বিষয়ে তোমালোকক জনালো। তোমালোকে স্কুলত খবৰ লোৱা, স্কুলৰ লগত তোমালোকৰ যেটো পেন নম্বৰ আছে বা তোমালোকৰ যেটো আইডি নম্বৰ আছে, ষ্টুডেণ্ট আইডি আছে, সেই আইডিৰ লগত তোমালোকৰ বেংক একাউণ্টটো লিংক থাকিব। সেইটো লিংকৰ লগত জড়িত হৈ তোমালোকৰ টকাখিনি ডাইৰেক্টলি তোমালোকৰ বেংকত পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 2026 চনৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব সেই মেট্ৰিক পৰীক্ষাৰ কাৰণে সায়েন্স, ম্যাথছ, সোশিয়াল সায়েন্স আৰু এছামিছ এই চাৰিটা সাবজেক্টৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম আৰু তোমালোকৰ কাৰণে প্ৰত্যেকটো চেপ্টাৰৰে ইনসাইড কোৱেশ্চন লগতে তোমাৰ MCQ সাজু কৰা হৈছে। তোমালোকৰ কাৰণে ইবুকো বনোৱা হৈছে। তোমালোকে যদি ইবুক ল'ব বিচাৰা তেতিয়াহ'লে মই কন্টাক্ট নম্বৰ দি আছো। এইটো মোৰ পাৰ্সোনাল হোৱাটছআপ নম্বৰ হয় 7002824673। এইটো মোৰ পাৰ্সোনাল হোৱাটছআপ নম্বৰ হয়। তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰা, তোমালোকে গোটেইখিনি পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা বছৰ মোৰ চেনেলৰ থ্ৰুদি সায়েন্স আৰু ম্যাথছত বহুত ষ্টুডেণ্টে লেটাৰ মাৰ্কছ পাইছে, গতিকে তোমালোকে পাবা। তোমালোকে এই নোটছখিনি লৈ ল'ব পাৰা, ইবুকখিনি তোমালোকে এইটো নম্বৰত হোৱাটছআপ কৰিবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হৈ থাকা যাতে তোমালোকে সকলো ধৰণৰ এডুকেশ্যন ৰিলেটেড ইনফৰমেশ্যন তোমালোকে পাই থাকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰা। ধন্যবাদ।